নমস্কাৰ, স্বাগতম জনাইছোঁ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ। অৰুণোদয় ওপৰত বহুতেই আমালৈ কুৱেশ্যন কৰি আছিলে যে কেতিয়াৰ পৰা আপোনালোকে এই টকা পাব, আৰু আজি হৈছে 10 জুন। 10 জুনৰ লগতে আপোনালোকে যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যেই ঘোষণা কৰিছিল যে 3000 টকা প্ৰত্যেকগৰাকী অৰুণোদয় হিতাধিকাৰী বা প্ৰত্যেকগৰাকী অৰুণোদয় মহিলাই 3000কৈ প্ৰত্যেক মাহে লাভ কৰিব বুলি যিহেতু বহুদিনৰ আগতেই সেই কথা ঘোষণা কৰিছিল, আৰু এটা বিগ আপডেট ইতিমধ্যে আহি পৰিছে যে অৰুণোদয় টকা আপোনালোকে কেতিয়াৰ পৰা কোনটো মুহূৰ্তৰ পৰা আপোনালোকে লাভ কৰিব, সেই ওপৰত আহিছে এটা গুৰুত্বপূৰ্ণ আপডেট। যদি আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো মন্তব্য সেই মন্তব্য শুনি লওক। যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনিৰ সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে। বিধানসভাৰ অধিৱেশন এখন আহ্বান কৰিবলৈ এমাহৰ নটিচ লাগে, গতিকে আজি 4 তাৰিখ 6 জুলাইত আমি পাতিব খুজিছোঁ, আৰু 6 জুলাইৰ ভিতৰত বাজেট হ'লে 28-29 জুলাইত পাছ হৈ যাব। 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ মুখেৰে আপোনালোকে শুনিলে আগষ্ট মাহৰ পৰা প্ৰত্যেকটো আঁচনি বা প্ৰত্যেকখন আঁচনিৰ টকা লাভ কৰিব, আৰু ৱেবছাইটতো ইতিমধ্যে আপডেট আহি পৰিছে। আপোনালোকে ইয়াতে দেখিবলৈ পাইছে 10 আগষ্ট অৰ্থাৎ 10 আগষ্টৰ পৰা আপোনালোকে অৰুণোদয় হিতাধিকাৰীসকলে টকা লাভ কৰিব, আৰু ইয়াতে আপোনালোকে 9000 টকা লাভ কৰিব বুলি উল্লেখ কৰা হৈছে, অৰ্থাৎ 3 মাহৰ টকা। এপ্ৰিল, মে', জুন অৰ্থাৎ এই এপ্ৰিল, মে', জুন মাহৰ টকা একেলগে আপোনালোকক আগষ্ট মাহত দিয়া হ'ব, অৰ্থাৎ আগষ্টৰ 10 তাৰিখে আপোনালোকে এই টকা লাভ কৰিব ডাইৰেক্ট ডিবিটিৰ জৰিয়তে, অৰ্থাৎ ডাইৰেক্ট বেংক ট্ৰেন্সফাৰৰ জৰিয়তে আপোনালোকে এই টকা লাভ কৰিবলৈ সক্ষম হ'ব। তো আগষ্ট মাহলৈকে আপোনালোকে ৱেইট কৰিব লাগিব। জুন ইতিমধ্যে আপোনালোকৰ জুন মাহ সোমাইছে, আৰু জুলাই, আগষ্ট আৰু 1 মাহ ৱেইট কৰাৰ পাছতে আপোনালোকে এই টকা লাভ কৰিবলৈ সক্ষম হ'ব। টোটেল 9000 টকা অৰ্থাৎ 3 মাহৰ টকা। এপ্ৰিল মাহৰ পৰা যিহেতু টকা দিয়া নাই, মাৰ্চতে আপোনালোকে 9000 টকা লাভ কৰিছিল, আৰু এতিয়া এপ্ৰিল, মে', জুন এই 3 মাহৰ টকা আপোনালোকে 9000 টকা লাভ কৰিবলৈ গৈ আছে আগষ্ট মাহত। তো এইটোৱে আছিল আজিৰ আপডেট। যদি আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।